হেল্ল' নমস্কাৰ কমলচুদম কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালে আছে অলপ আগতে এটা ভিডিঅ' চলিছিলে বহুতে এইটো ভিডিঅ'টো চাইছে অকল ময়ে নহয় বেলেগ বেলেগ ইউটিউবাৰ যিমানখিনি আছে লগতে বিশেষকৈ কেণ্ডিডেটসকলে শ্বেয়াৰ কৰি আছে এইটো হৈছে অসম পুলিচৰ হাইকোৰ্ট ৰিলেটেড ভিডিঅ' এটা আপোনালোকে হয়তো দেখিছে ইয়াকে লৈ পিনি যিমানখিনি হাইকোৰ্ট কৰিছে তেওঁলোকে কৈছে তেওঁলোকৰ কাৰণে অসুবিধা হৈছে বুলি যিহেতু বৰ্তমানলৈকে এইটো জাজমেণ্ট হোৱা নাই জাজমেণ্টটো আহিবগৈ 14 অক্টোবৰ তাৰিখে তো তাত তেওঁকে লৈ পিনি বহুতখিনি কেণ্ডিডেটে মোক ফোন কৰিছে দাদা ভিডিঅ'টো ডিলিট কৰি দিব বুলি আৰু বহুতে ভালকৈ কৈছে এইটো কাৰণে ভিডিঅ'টো মই অলৰেডি ডিলিট কৰি দিছোঁ বেয়া নাপাব এইটো কাৰণে আৰু এইটো মই ভিডিঅ'টো মই নিজে আপলোড কৰা নাছিলোঁ মানে বহুতখিনি কেণ্ডিডেটে অলৰেডি তেওঁলোকে দিছে আৰু তাৰ পৰাই মই স্ক্ৰীনশ্বট লৈছিলোঁ আৰু তোমালোকৰ কেণ্ডিডেটৰ ভিতৰতে কিছুমানে শ্বেয়াৰ কৰিছে যেন এনেকৈ হাইকোৰ্ট চলি আছে এনেকৈ কেছ চলি আছে বুলি ইয়াৰ ওপৰতে লগতে যিমানখিনি বৰ্তমান অসম পুলিচ ABUBৰ কাৰণে অপেক্ষা কৰিছে তেওঁলোকে কৈছে যেন পৰীক্ষাটো কেঞ্চেল হ'ব নেকি এইটো বহুতৰ মনত এটা কুৱেশ্যন সুধি আছে তো তেওঁলোকে কৈছে পৰীক্ষা কেঞ্চেল হোৱাৰ চান্সটো অলপ কম যেন লাগে হয়তো নহ'ব যিমানখিনি বৰ্তমানলৈকে আছে আৰু হাইকোৰ্টৰ জাজমেণ্টটো প্ৰায় 14 তাৰিখে আহিবগৈ বুলি কৈছে আৰু হাইকোৰ্টটো কিহৰ কাৰণে কৰিছে এইটো ইয়াত মই ক'ব বিচৰা নাই যিহেতু তেওঁলোকে কৈছে কেণ্ডিডেটসকলে কৈছে যে সেইটো বিষয়ে নক'ব বুলি কিহৰ কাৰণে হাইকোৰ্ট হৈছে এইটো কাৰণে মই ইয়াত নকওঁ অলৰেডি হয়তো তোমালোকে দেখিছা যিহেতু এইটো বহুতে ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰিছে লগতে CM ছাৰ ইতিমধ্যে নিজেও তেওঁ কৈছে যে এনেকৈ হাইকোৰ্ট হোৱাৰ কাৰণে ABUB ৰিজাল্টটো 14 অক্টোবৰ তাৰিখে পিছতে হ'বগৈ লগতে যিমানখিনি বৰ্তমান ৰিজাল্ট দিয়া হ'বগৈ 10 অক্টোবৰ তাৰিখে তেওঁলোকৰ ৰিজাল্টটো দিয়াৰ পিছতো তেওঁলোকৰ এপইণ্টমেণ্ট সেইদিনা নহ'ব তেওঁলোকৰ এপইণ্টমেণ্টটো 14 অক্টোবৰ পিছতে হ'বগৈ আগতে হাইকোৰ্টৰ কোৱা অনুসৰি যিমানখিনি ভেকেঞ্চি আছে এইবিলাকৰ ৰিজাল্ট দিব পাৰিব লগতে যিমানখিনি প্ৰচেছ আছে এইবিলাক কৰিব পাৰিব কিন্তু তেওঁলোকৰ এপইণ্টমেণ্ট 14 অক্টোবৰ আগতে দিয়াকৈ মানে দিব নোৱাৰিব বুলি তেওঁলোকে কৈছে আৰু কিহৰ কাৰণে হাইকোৰ্ট হৈছে কোনে কৰিছে এইবিলাকৰ বিষয়ে মই ক'ব নোৱাৰিম যিহেতু কেণ্ডিডেটসকলে কৈছে যেন এইটো নকওঁ বুলি এইটো কাৰণে মই ভিডিঅ'টো অলৰেডি ডিলিট কৰিলোঁ লগতে যিমানখিনি কেণ্ডিডেট আছে এইটো যদি বেয়া পাইছে তেওঁলোকক মই ক্ষমা বিচাৰিছোঁ ক্ষমা প্ৰাৰ্থী মই জনা নাছিলোঁ যেন অলৰেডি তোমালোকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিছিলা মোক বহুতখিনি কেণ্ডিডেটে কৈছে যেন হাইকোৰ্টৰ ওপৰত ভিডিঅ' বনোৱা বুলি কৈছিলে এইটো কাৰণে মই ভিডিঅ' বনাইছিলোঁ তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ আৰু বেয়া নাপাব